দেখিছে কিমান খেলা বস্তু গোটাইছে। এই মাহত যে বহুতেই খেলা বস্তু হ'বগৈ আৰু ভাদ মাহৰ দুদিনমানৰ আগৰ পৰা এয়া কিনিছে। তাৰপিছত আঠখেলীয়া নামঘৰৰ এতিয়া পূৰা দোকান বজাৰ দিছে আৰু সেয়া সি গৈ আছে সন্ধিয়া সময়ত অকণ ওলাই এই বস্তু গোটাই আছে। আজি কিনিলে সেইটো হাতত লেপটপ এটা লৈ ফুৰিছে। লেপটপটো এইবোৰ ভাত বনোৱা সঁজুলি, ভাতো, গীটাৰ, কেমেৰা এনেদৰে আৰু লেপটপটো আজি এতিয়া আনিছে। লেপটপটো মানে এনেকুৱা বহুত ভাল লাগিছে। আপোনাৰ আপেল ক'লে আপেল আহি যায়, বল ক'লে বল আহি যায়, বেছি লিখিব পাৰে আৰু কিবাকিবি আছে। তাৰ মাজত মই ইমানকৈ চোৱা নাই, কিন্তু ল'ৰাই এইবোৰ দেখি বলিয়া হৈ গৈছিলে। ময়ো আচৰিত হৈছোঁ যে ইমান ধুনীয়া ধুনীয়া বস্তু, খেলা বস্তু ওলাইছে। আমিতো খেলা পুতলা কিবাকিবি বনাই মেলি খেলি কৰি তেনেকৈ বা গাঁৱত খেলিবলৈ যাওঁ, তেনেকৈয়ে ডাঙৰ হ'লোঁ বস্তু পাতি। আৰু ঘৰত খেলিলে কিবা নিজে বনাই লোৱা বস্তু দি খেলি মেলিয়ে তেনেকৈ ডাঙৰ হৈ গ'লোঁ। এতিয়া ল'ৰাৰ দিনতহে এইবোৰ দেখিছোঁ। আপোনালোকে ভাত খালেনে বাৰু? আমি খালোঁ। আমাৰ সোনকালে খোৱা হয়। ল'ৰাও আছে যে দেউতাকো নাথাকে, আমনি কৰিব বুলি ভয়তে আৰু সোনকালে খাই বৈ বনাই কৰি খাই বৈ আজৰি হৈ যাওঁ। আপোনালোকে খালেনে বাৰু? আজিলৈ আহিছোঁ। গুড নাইট সকলোকে। বাই বাই।